নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 11 এপ্ৰিল। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লাখ লাখ মহিলাৰ বেংক একাউণ্টত ৩,০০০ টকা প্ৰদান কৰিব। যদি আপুনি এজন দুখীয়া তেন্তে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ আহি পৰিছে। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ। যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ'ৰিং কৰিছে, চৰকাৰী ঘৰৰ প্ৰথম কিস্তি টকা আপোনাৰ বেংক একাউণ্টত সোমাই দিব। 1,30,000 টকা ল'বলৈ সাজু হওক আপুনি। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে অত্যন্ত ভাল খবৰ। 2,000 টকা নহয় 11,000 টকা প্ৰদান কৰিব কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা। আত্মসহায়ক প্ৰতিজন মহিলাৰ বেংক একাউণ্টত 35,000 টকা প্ৰদান কৰিব। যদি আপুনি 10,000 টকা পোৱা নাই তেন্তে আপোনাৰ ভাল খবৰ। ৰেচন কাৰ্ড থাকে লাভ কৰিব দুটা নতুন আঁচনি। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ড আৰু অৰুণোদয়ক লৈ নতুনকৈ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ডাঙৰ পৰিয়াল থকা প্ৰতি ঘৰে পাব দুখনকৈ ৰেচন কাৰ্ড আৰু পৰিয়ালত মহিলা অনুযায়ী প্ৰদান কৰা হ'ব অৰুণোদয়ৰ সুবিধা। এটা ডাঙৰ পৰিয়ালে লাভ কৰিব পাৰিব দুটাকৈ অৰুণোদয়। ৰেচন কাৰ্ড ভঙাৰ সুবিধা কৰি দিব চৰকাৰে। সোণাপুৰত ডাঙৰ ঘোষণা কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যদি আপোনাৰ ঘৰত এটা ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত এজন ব্যক্তিয়ে পাব অৰুণোদয় আঁচনি। যদি আপোনাৰ ঘৰত দুটা ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত দুজন ব্যক্তি লাভ কৰিব অৰুণোদয় আঁচনি। সেয়েহে যদি আপোনাৰ ঘৰত এটা ৰেচন কাৰ্ড আছে আৰু মহিলা মানুহ 3জন তেনে ক্ষেত্ৰত 3জনে ৰেচন কাৰ্ড লাভ কৰিব। ইয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মেলযোগে কৰিছে বৃহৎ ঘোষণা। আপোনাৰ ঘৰত কিমানজন সদস্যই অৰুণোদয় আঁচনি পাই আছে? নিশ্চয় নতুনকৈ অৰুণোদয় আঁচনিৰ সুবিধাও লাভ কৰিব। নিৰ্বাচন শেষ হ'ল, ৰিজাল্টৰ পিছতে নতুনকৈ ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনি প্ৰদান কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ৰাজ্যবাসীলৈ বিজেপিৰ 31টাকৈ গ্ৰান্টি বৃদ্ধি পাব অৰুণোদয় আঁচনিৰ ধনৰাশি। 1,250 টকা নহয় 3,000 টকা লাভ কৰিব অৰুণোদয়ৰ প্ৰতিগৰাকী হিতাধিকাৰীৰ বেংক একাউণ্টত। প্ৰতি মাহৰ 10 তাৰিখত অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত 1,250 টকা প্ৰদান কৰা হয়। কিন্তু চৰকাৰে এই মাহত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। এপ্ৰিল মাহৰ 10 তাৰিখত অৰুণোদয় আঁচনিৰ টকা প্ৰদান কৰা নাই। আপোনালোকে সকলোৱে জানে জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ আৰু এপ্ৰিলৰ টকা একেলগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰিছে 10 এপ্ৰিলত। সেয়েহে 10 এপ্ৰিলত আপোনাৰ একাউণ্ট কিন্তু অৰুণোদয় আঁচনিৰ টকা নাপায়, কিয়নো 10 মাৰ্চত অৰুণোদয় 4টা কিস্তি একেলগে প্ৰদান কৰিছে। এতিয়া 10 মেত প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত অৰুণোদয় আঁচনিৰ 1,250 টকা নহয় 3,000 টকা লাভ কৰিব। ইয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। চাহ শ্ৰমিকৰ বৃদ্ধি পাব মজুৰি। চাহ শ্ৰমিকৰ পাৰিশ্ৰমিক 280 টকাৰ পৰা হ'বগৈ 500 টকা। 5 বছৰত 2 লাখ যুৱক যুৱতীয়ে পাব চৰকাৰী চাকৰি। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে পাব ফ্ৰী ৰেচন। দালি, চেনি, নিমখৰ লগতে পাব মিঠাতেল। আৰু নিৰ্বাচনৰ পিছতে এইকেইটা সামগ্ৰী সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব। অসমক বানমুক্ত কৰাৰ প্ৰতিশ্ৰুতি বিজেপিৰ। লাখপতি বাইদেৱে লাভ কৰিব 25,000 কোটি টকা। যদি আপুনি 10,000 টকাৰ চেক পাইছে তেনে ক্ষেত্ৰত 25,000 টকা ল'বলৈ সাজু হওক। 15 লাখ লোকে লাভ কৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত চৰকাৰী ঘৰ। আপুনি চৰকাৰী ঘৰ পালেনে? যদি আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰি থৈ দিছে তেনে ক্ষেত্ৰত আপুনি নিশ্চিত থাকক আপুনি চৰকাৰী ঘৰ লাভ কৰিব। যিসকল হিতাধিকাৰীয়ে চৰকাৰী ঘৰৰ বাবে আবেদন কৰা নাই নতুনকৈ চৰকাৰী ঘৰ লাভ কৰিব। অবৈধ অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি বহিষ্কাৰ কৰা হ'ব। মিছন বসুন্ধৰাৰ জৰিয়তে ভূমিৰ অধিকাৰ প্ৰদান কৰা হ'ব। প্ৰাক আৰু প্ৰাথমিকৰ পৰা স্নাতকোত্তৰলৈ শিক্ষা হ'ব বিনামূলীয়া। 10 লাখ যুৱক যুৱতীয়ে পাব 2 লাখ কোটি টকা। ক্ষুদ্ৰ আৰু উপান্ত কৃষকক দিব 11,000 কোটি টকা। 6 জনগোষ্ঠীক জনজাতিকৰণৰ বাবে মন্ত্ৰীগোটৰ পৰামৰ্শ কাৰ্যকৰী ব্যৱস্থা। 26ৰ ৰন্ধখোৱা বজাই বিজেপিয়ে মুকলি কৰিলে সংকল্প পত্ৰ। হয়, বিজেপিয়ে এটা নহয় দুটা নহয় কেইবাটাও প্ৰিয় সিদ্ধান্ত গ্ৰহণ কৰিছে। বিজেপিয়ে সংকল্প পত্ৰত যিকেইটা আঁচনি উল্লেখ কৰিছে জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, লুৰিণজ্যোতিয়ে কৰিছে মহাপাপ। পূৰ্বৰ পৰাই পাপত লিপ্ত হৈ আছে লুৰিণজ্যোতি গগৈ। মুছলমানৰ কলিজা জ্বলাই ৰাখিছে লুৰিণজ্যোতিয়ে। আৰু এইবাৰ লুৰিণৰ প্ৰাৰ্থীৰ বিৰুদ্ধে হাজাৰ হাজাৰ সংখ্যালোকে দিছে ভোট। মুছলমানক পূৰ্বক সজাইছে লুৰিণজ্যোতি গগৈয়ে। এজেণ্ট হৈ কাম কৰি আছে লুৰিণজ্যোতিয়ে। NRCৰ সময়ত মুছলমানৰ সৈতে কি কৰা নাই লুৰিণে? লুৰিণৰ বাসগৃহৰ অভিযান সন্দৰ্ভত পিছপৰা মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমলে। লুৰিণজ্যোতিয়ে কৰিছে মহাপাপ। আচলতে লুৰিণজ্যোতি গগৈয়ে মহাপাপ কৰিছে নেকি? মৌলানা বদৰুদ্দিন আজমলে যিটো উল্লেখ কৰিছে, যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব।
তাৰ পিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, বিজেপিতকৈ অসম ভালদৰে শাসন কৰিব সংখ্যালঘুক দায়িত্ব দিয়ক চৰকাৰে। নিৰ্বাচনৰ পাছতে বিজেপিৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য। অসম শাসনৰ দায়িত্ব ল'বলৈ সাজু সংখ্যালঘু। বিজেপিয়ে বেজ্জত কৰা মিয়াৰ বুকুত দম আছে। শিক্ষাখণ্ড এইবাৰ আমাৰ হাতত দিয়ক। কেৱল মিয়াক গালি পাৰি থাকিলেই নিজৰ কঁকাল ভাঙিছে বিজেপিয়ে। মিয়াৰ কঁকাল ভাঙিম বুলি কৈ নিজকে শেষ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। শিক্ষা বিভাগৰ কঁকাল ভাঙিলে চৰকাৰে। চৰকাৰ চলাব নোৱাৰে যদি স্পষ্ট কৰি দিয়ক। হয়, এনেকুৱাকৈ বৃহৎ কেইবাটাও অভিযোগ উত্থাপিত কৰিছে। চৰকাৰ চলাব নোৱাৰে যদি স্পষ্ট কৰক বিজেপিয়ে। নৱপ্ৰজন্মৰ জীৱন ধ্বংস নকৰিব। শিক্ষা যদি ভাল কৰিব নোৱাৰে সংখ্যালঘুৰ হাতত গতাই দিয়ক। আমি দেখুৱাই দিম কেনেকৈ মানদণ্ড উন্নত কৰিব লাগে। লজ্জা লাগে মুখ্যমন্ত্ৰীৰ। মিয়াৰ নহয় ৰাজ্যৰ ল'ৰা ছোৱালীৰ কঁকাল ভাঙিলে বিজেপিয়ে। কেৱল মিয়াৰ বেজ্জত কৰাত ব্যস্ত হৈছে বিজেপি। আৰু কাক মাৰিব লাগে, কি পলিটিক্স কৰিব লাগে, ইয়াক লৈ ব্যস্ত। কেৱল তাতেই ব্যস্ত থাকে বিজেপিয়ে। ভৱিষ্যতে ক'ত যাব আমাৰ ল'ৰা ছোৱালীয়ে, এনেকুৱাকৈ ডাঙৰ প্ৰশ্ন উত্থাপিত কৰিছে। আৰু এই মাৰ্ক লৈ ক'ত যাব বুলি মন্তব্য কৰিছে, এই পাৰ্চেণ্টেজ লৈ ক'ত যাব। ৰাজ্যৰ শিক্ষা ব্যৱস্থাক লৈ বিজেপিক উভতি ধৰিছে আজমলে। কেৱল মিয়াক বেজ্জত কৰাত ব্যস্ত থাকে বিজেপি, পঢ়া শুনাক লৈ নহয়, এনেকুৱাকৈ বৃহৎ মন্তব্য কৰিছে। আচলতে মৌলানা বদৰুদ্দিন আজমলে যিকেইটা অভিযোগ উত্থাপিত কৰিছে বিজেপিলৈ, জনতাই কি ক'ব? বিজেপিতকৈ অসম ভালদৰে শাসন কৰিব পাৰিবনে সংখ্যালঘু? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰ পিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, অসমৰ অভিযানৰ পাছত প্ৰথমবাৰলৈ মহা বিস্ফোৰণ মন্তব্য কৰিছে লুৰিণজ্যোতি গগৈয়ে। শাসনত সদায় বিজেপি নাথাকে, মনত ৰাখিব। বিজেপিয়ে ভাবে পুলিচ প্ৰশাসন তেওঁলোকৰ মতে চলিব। যিমানবোৰ ঘটনা ঘটিল বিজেপিৰ গুণ্ডাগিৰি ওলাই পৰিছে। 10 বছৰ শাসন কৰি এনেকুৱা হৈছে, কাকো নামানে। আমাৰ ওপৰত চলা গুণ্ডাগিৰি বন্ধ হ'ব লাগিব। আমাৰ গাড়ী ভাঙি মাৰপিট কৰি ভয় ভাবুকি খুৱাইছে। পুলিচক পঠাই আমাৰ কাৰ্যকৰ্তাক হাৰাশাস্তি কৰিছে। আৰক্ষীৰ অভিযানৰ পাছত প্ৰথমবাৰলৈ মহা বিস্ফোৰণ মন্তব্য কৰিছে লুৰিণজ্যোতি গগৈয়ে। তাৰ পিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, মেট্ৰিকৰ ফলাফল বেয়াসকলে কঠোৰ শিক্ষা বিভাগ। 39খন বিদ্যালয়লৈ কাৰণ দৰ্শাই জাননী। 30%তকৈ কম উত্তীৰ্ণ বিদ্যালয়ক লৈ জাননী জাৰি কৰা হৈছে। 7 দিনৰ ভিতৰত জনাব লাগিব ফলাফল বেয়া হোৱাৰ কাৰণ। বিদ্যালয়ৰ পৰিদৰ্শকে জাৰি কৰিলে কঠোৰ জাননী। PMC বিদ্যাপুৰ হায়াৰ ছেকেণ্ডেৰী বিদ্যালয়, কেৱল ইয়াৰ নহয় কেইবাটাও বিদ্যালয়লৈ জাৰি কৰা হৈছে জাননী। তাৰ পিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, অসমৰ NRCৰ প্ৰয়োগক লৈ মমতা বেনাৰ্জীৰ বিস্ফোৰণ মন্তব্য। NRCত অসমৰ 19 লাখ লোকৰ নাম বাদ পৰিল। 19 লাখৰ ভিতৰত 13 লাখে আছিল হিন্দু। NRCৰ পৰা বাদ পৰা 6 লাখ লোক আছিল মুছলমান। হিন্দু মুছলমান কৰিবলৈ লাজ থাকিব লাগে বিজেপিৰ। ডুবাই চৌদি আৰবত গৈ হাত মিলালেও নাথাকে নেকি হিন্দু মুছলমান? বিশাল জনসভা সম্বোধন কৰি বিজেপিক আক্ৰমণ মমতা বেনাৰ্জীৰ। অসমৰ NRCৰ প্ৰক্ৰিয়াক লৈ মমতা বেনাৰ্জীৰ বিস্ফোৰণ। হয়, মমতা বেনাৰ্জীয়ে যিকেইটা বিস্ফোৰণ মন্তব্য কৰিছে জনতাই কি ক'ব? জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰ পিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, EVMক লৈ আদালতৰ পৰা আহিল ডাঙৰ খবৰ। ভাৰতৰ নিৰ্বাচনী ইতিহাসত প্ৰথমবাৰৰ বাবে পৰীক্ষা কৰা হ'ব EVM পুনৰীক্ষণ আৰু তদন্তৰ নিৰ্দেশ দিলে আদালতে। মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পিছতে EVMক লৈ উঠিল প্ৰশ্ন। কেৱল ইয়াই নহয়, চান্দেপুলি সমষ্টিৰ ফলাফলক লৈ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল পৰাজিত প্ৰাৰ্থী। আৰু EVM পুনৰীক্ষণ আৰু তদন্তৰ বাবে বম্বে উচ্চ ন্যায়ালয়ত কৰিছিল আবেদন। আৰু গোচৰটোৰ শুনানি EVM পুনৰীক্ষণৰ নিৰ্দেশ দিলে আদালতে। EVMক লৈ আদালতৰ পৰা আহিল এটা ডাঙৰ খবৰ। তাৰ পিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, আৰম্ভ হ'ল মুছলমান ভোটাৰৰ ভোট কৰ্তনৰ অভিযান। 95% মুছলমানক লক্ষ্য। চলিব মুছলমান ভোটাৰৰ চাফাই অভিযান। এটা বিধানসভা সমষ্টিৰ প্ৰায় সকলো মুছলমান ভোট কৰ্তনৰ সন্দেহ। SIৰ জৰিয়তে মুছলমান ভোট কৰ্তনৰ বৃহৎ অভিযান। পশ্চিমবংগত আৰম্ভ হৈছে ভয়ংকৰ বিবাদ। নন্দীগ্ৰাম বিধানসভা সমষ্টিত 95% মুছলমান ভোটৰ নাম কৰ্তনৰ অভিযোগ। SIৰ জৰিয়তে মুছলমানৰ ভোট চাফাই চলিছে নেকি? মুছলমানৰ ভোটৰ বাবে এয়া চিন্তাজনক বিষয় আশা। বিৰোধীয়ে উভতি ধৰে এই বিষয়ক লৈ। ECR তথ্য অনুসৰি 90 লাখ লোকৰ নাম কৰা হৈছে কৰ্তন। আৰু ইয়াৰে 31 লাখ সংখ্যালঘু ভোটাৰ। পশ্চিমবংগৰ কেইবাটাও সমষ্টিত মুছলমান ভোটাৰ হাতত অভিযান। SIৰ জৰিয়তে মুছলমানক প্ৰজনৰ ষড়যন্ত্ৰৰ
অভিযান কেৱল এয়াই নহয় মুছলমানৰ নাম কৰ্তন কৰি ৰাজনীতিত জড়িত অভিযোগ মুছলমানৰ সৈতে হৈছে নেকি ভয়ংকৰ ষড়যন্ত্ৰ ভোটাৰ লিষ্ট পৰিষ্কাৰ কৰা SIR উদ্দেশ্য আশা নিৰ্বাচন আয়োগৰ বিজেপিৰ এই ভোটাৰক ব্লেক ভোটাৰ্ছ আখ্যা দিয়া হৈছে বিজেপিক সমৰ্থন কৰিছে তৃণমূল কংগ্ৰেছৰ লগতে আন ৰাজনৈতিক দলে আৰম্ভ হ'ল মুছলমান ভোটাৰৰ নামকৰ্তন অভিযান ইয়াৰ বিষয়ত জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্য নিশ্চয় কমেণ্ট বক্সত জনাই দিব আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰক চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'